যোৱা 9 তাৰিখ আমাৰ ভোট গ্ৰহণ কৰা হৈছিল। 9 তাৰিখত আমি আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ প্ৰত্যেকটো চেণ্টাৰত আমি ঘূৰিছিলোঁ। তাতে গম পাইছোঁ যে ৰাইজে এইবাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিছে এবং মই আশাবাদী যে আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিত আমাৰ কংগ্ৰেছ 20 to 25,000 লিড কৰিব। আমাৰ চিভিলি 4টা চিট পাম। আমাৰ 3টা আমি আশাবাদী আমি 4টা চিট পাম, 3টাত আমি পাম, এটাত আমাৰ কণ্টেষ্ট হ'ব। আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টি বা বেলেগ সমষ্টিত আমাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিছে। এবাৰ পৰিৱৰ্তন লাগে মানুহৰ। যোৱা 10 বছৰ মানুহে যেনেকৈ হাৰতে পাইছে, মানুহে এবাৰ পৰিৱৰ্তন লাগে। আমাৰ নৰ্থ কৰিমগঞ্জত আমাৰ টাউনৰ ৰাস্তা ঘাটৰ অৱস্থা বহুত বেয়া। আমি কিছুদিন আগত দেখিছোঁ এজন মানুহ ঢুকালে, এজন মানুহ শিলচৰ হস্পিটেলত আছে, বহুত মানুহ এক্সিডেণ্ট হৈছে। মোৰ ফাৰ্ষ্ট কামটো হ'ব কৰিমগঞ্জ টাউনৰ ৰাস্তা ঘাট কেনেকুৱা নিৰ্মাণ কৰে। আমি আশা কৰিছোঁ 7টা চিট পাম। গভৰ্ণমেণ্ট হ'ব, আবেলি আপুনি গম পাই যাব। আমি 70 to 75 প্লাছ হ'ব।